হাৰ্টৰ হেৰি হৈছে হাৰ্টৰ হোল ওলাইছেতো ইয়াত কাগজখিনি আছে কালি কোনোবাই ফোন কৰি ল'ব মাতি ল'ব ফোন নম্বৰ লিখা আছে কাৰোবাৰ কণ্টেক্ট নম্বৰ আছে অভিজিৎ শৰ্মা অভিজিৎ শৰ্মাক ফোন কৰোঁতে ময়ো গম পোৱা নাছিলোঁ যে তেখেতসকলক কোন মানে তেখেতক কৈছে এনেকৈ সৰু ছোৱালীজনীৰ হাৰ্টৰ প্ৰব্লেম হৈছে যে ভাস্কৰ দা আপোনাৰ পৰা অলপ সহযোগ মানে সহায় বিচাৰোঁ তেখেতে কৈছোঁ আচলতে মই তাৰ পাঁচদিনা মাননীয় মুখ্যমন্ত্ৰী আচলতে বোকাখাতলৈ অহা কথা আছিলে যোৱা দেওবাৰে আহিলে অহাৰ লগে লগে তেখেতসকলক মই লগ কৰাই দিছোঁ সৌভাগ্য যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক লগ কৰাৰ লগে লগে কৈছে যে তেখেতসকলৰ উন্নত চিকিৎসাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিব তাৰ পাছতেই প্ৰায় 9টা 9:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক লগ কৰালে মই লগ কৰাই দিলোঁ আৰু তাৰপিছতে 10:30মান বজাতে মই গুৱাহাটী আধা ঘণ্টা পিছতে GMC পৰা ফোন আহিলে যে তেখেতসকলক উন্নত চিকিৎসাৰ কাৰণে নিয়া ব্যৱস্থা কৰিব 19 তাৰিখে আমি সিদিনাখন গ'লোঁ ছাৰক লগ পালোঁ বিশেষকৈ আমাক ভাস্কৰ কালিন্দী দাদাই লগ কৰাই দিলে ছাৰক তাৰপৰা ছাৰে আমাক কাগজখিনিও জমা ল'লে ছোৱালীজনী হাৰ্টৰ হোল আছিলে তো তাই সেইটো কথাটো চবেই গম পায়েই চাগে বহুতে যে হোলটো আছিলে তাৰপৰা আমি ছাৰক কাগজ জমা দিলোঁ কাগজ জমা দিয়াৰ পৰা ছাৰে ক'লে যে মই কালি ফোন কৰিম বুলি ক'লে কিন্তু ছাৰে ইয়াৰ পৰা বোকাখাতৰ পৰা ওলাই আধা ঘণ্টা হৈছে তাৰ পাছতে মোবাইল ফোন আহিছে GMC পৰা ফোন আহিছে তাৰপৰা কৈছে যে আপোনালোকৰ ট্ৰিটমেণ্টটো অতি সোনকালে হৈ যাব বুলি এনেকৈ বুলি ক'লে ডকুমেণ্টছ বিচাৰিলে মানে ৰিপৰ্টখিনি বিচাৰিলে আৰু তাৰপৰা দিলোঁ আমি তাৰপাছত মাজতে আকৌ এবাৰ ফোন আহিলে তাৰপৰা ফোনত ক'লে যে আপোনালোকে গুৱাহাটী আহিব লাগিব 19 তাৰিখে গুৱাহাটী আহিব লাগিব 19 তাৰিখৰ পৰা মানে গুৱাহাটীৰ পৰা আপোনাক বেংগলোৰ পঠাব এনেকৈ বুলি ক'লে আজি ৰাতিপুৱা ফোন আহিছে টিকেট কৰি দিছে তেওঁলোকে PDF পঠাইছে টিকেটৰ PDF হয় PDF পঠাইছে তাৰপৰা ফোন কৰি ক'লে যে বাচ্চাৰ আৰু আপোনাৰ টিকেট হৈ গৈছে আপোনালোকে 12:30 পোৱাকৈ গুৱাহাটী আহিব লাগিব তাৰপিছত আপোনালোকৰ 6:40 ফ্লাইট আছে এনেকৈ বুলি ক'লে তাকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ যাতে আমাৰ ইমান সহায় কৰিছে ছোৱালীজনী 2 বছৰ তাই 6 মাহত ধৰা পৰিছে ট্ৰিটমেণ্টটো আমি তেনেকুৱা কৰা নাই মানে ক'বলৈ গ'লে আমি যোৰহাটত ইকো কৰালোঁ তাৰপৰা 6 মাহত যেতিয়া ধৰা পৰিলে তাত কৈছে যে এইটো ফিল আপ হৈ যাব বুলি ক'লে টেনশ্যন ল'ব নালাগে এই টাইমৰ হ'ল আছিলে এইটো ফিল আপ হৈ যাব বুলি ক'লে আমাক ক'লে তাইৰ যেতিয়া 2 বছৰ কমপ্লিট হ'ব তেতিয়া আকৌ এবাৰ ইকো কৰাই ল'ব তাইৰ যেতিয়া 2 বছৰ কমপ্লিট হৈছে তেতিয়া আমি আকৌ ইকো কৰাইছোঁ তেতিয়া কৈছে হ'লটো বাঢ়ি গৈছে মানে এই টাইমৰ পৰা আপোনাৰ 1 চেণ্টিমিটাৰ হৈ গ'লগৈ তাৰপৰা ডক্টৰে কৈছে এইটো চাৰ্জাৰী কৰাবই লাগিব চাৰ্জাৰী নকৰালে নহ'ব মই মানে বহুত বেছি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক কাৰণ আমাৰ ইমান সহায় কৰি দিছে লগতে ভাস্কৰ দাকো বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ছাৰক লগ পালোঁ সেয়ে ক'ব বিচাৰিছোঁ আমি বহুত ধন্যবাদ আমাৰ ফালৰ পৰা